পুৱাৰ ভাগতে সাংঘাতিক বেয়া খবৰ এটা হ'ল আৰু বেয়া খবৰটো এইটো যে চাহ বাগানৰ কাৰণে কাম কৰিবলৈ যোৱা শ্ৰমিকৰ এখন গাড়ী গেলেকীৰ নআলিত দুৰ্ঘটনাত পতিত হ'ল আৰু যিখন টাটা AC বুলি কোৱা শুনিছোঁ, যিখন ছটাহাতী বুলি ক'লেও ভুল কোৱা নহ'ব, ছটাহাতী গাড়ীত যিসকল আচলতে শ্ৰমিক গৈছিলে সকলো তাৰ গোটেই গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত প্ৰায় 30ৰ পৰা 40 জনৰো অধিক শ্ৰমিক আছিলে আৰু সকলো দুৰ্ঘটনাত পতিত হৈছে আৰু তাৰ পাছতে তাত দুজন বিশেষকৈ সংকটজনক অৱস্থাত এতিয়া তেওঁলোকক ইয়াৰ পৰা ৰেফাৰ কৰা হৈছে লিগিপুখুৰী হস্পিটেলৰ পৰা। এইদৰে তেওঁলোকক লৈ যোৱা হৈছে। সমান্তৰালভাৱে যিমানখিনি ইয়াতে শ্ৰমিক আছিলে সকলোকে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ অনা হৈছে। কিন্তু কথাটো এনেকুৱা ধৰণৰ, আঠখেল চাহ বাগিচা গেলেকী আঠখেল চাহ বাগিচাত কৰ্মৰত হৈ থকা শ্ৰমিকসকলক বগীচাপৰি আৰু হাতীপতিৰ পৰা তেওঁলোকক গাড়ীত লৈ যোৱা হৈছিলে আৰু গাড়ীত লৈ যাওঁতে গেলেকীৰ নআলিত তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয় আৰু তাত যিমান শ্ৰমিক আছিলে সকলো শ্ৰমিকে আঘাতপ্ৰাপ্ত হৈছে। মূৰত দেহৰ বিভিন্ন স্থানত তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে আৰু দুজনকৈ এতিয়া বৰ্তমান সময়ত যথেষ্ট চিৰিয়াছ হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে লিগিপুখুৰীৰ পৰা পঠিয়াই দিয়া হৈছে। কিন্তু এতিয়া প্ৰশ্ন হৈ যে চাহ বাগানলৈ নিয়া গাড়ীসমূহক আমি দেখি থাকোঁ, চাহ বাগানলৈ নিয়া গাড়ীসমূহত জোখতকৈ অধিক মানুহক উঠাই নিয়ে, য'ত বস্তু সামগ্ৰী নিয়া গাড়ীত মানুহক ইমান বেছি পৰিমাণে উঠাই নিয়ে, অত্যধিক নিয়াৰ ফলত এই দুৰ্ঘটনাত পতিত হ'লে মানুহৰ জীৱনলৈ যে যিমান প্ৰত্যাহ্বান আহে এইখিনি কথা কিন্তু বাগান কৰ্তৃপক্ষই হওক বা যিসকলে আচলতে লেবাৰ লৈ যায় তেওঁলোকে এইখিনি কথা ভাবি নাচায়। আমি দেখিছোঁ প্ৰতিখন গাড়ীতে আপোনালোকে হয়তো আপোনালোকৰ অঞ্চলত দেখিছে গাড়ীসমূহত শ্ৰমিকসকলক কি ধৰণে আচলতে লৈ যায়। তেওঁলোকৰ কোনো ছেফটি নাথাকে আৰু গাড়ীসমূহত কোৰ হওক কাম কৰা বহু সামগ্ৰী থাকে আৰু বৰ্তমানত আমি যিখন গম পাইছোঁ, যিখন গাড়ীত শ্ৰমিকসকলে দুৰ্ঘটনাত পতিত হৈছে তাত কোৰ হওক কাম কৰা বিভিন্ন সামগ্ৰী আছিলে যিবোৰ তেওঁলোকৰ শৰীৰত লাগি আৰু যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে। সেয়েহে এনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনা যাতে আৰু নহওক তাৰে আমি কামনা কৰোঁ। আৰু বৰ্তমান সময়ত যি ঘটনা সংঘটিত হ'ল গেলেকীৰ নআলিত অৰ্থাৎ হাতীপতি বগীচাপৰিৰ পৰা শ্ৰমিকসকলক গেলেকী আঠখেল বাগানলৈ লৈ যোৱাৰ অৱস্থাতে তেওঁলোক গেলেকীৰ নআলিত দুৰ্ঘটনাত পতিত হয় আৰু তাৰ পাছতে এতিয়া দুজনকৈ ব্যক্তি যথেষ্ট চিৰিয়াছ হৈ আছে আৰু বাকীসকলক এতিয়া ইয়াত চিকিৎসা কৰি থকা হৈছে। কোনোবাই মূৰত দুখ পাইছে, কোনোবাই ডিঙিত, হাতত, বাউসীত এনেধৰণৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হৈছে। কিন্তু বাগানলৈ যিসকল আচলতে শ্ৰমিকক আচলতে লৈ যোৱা হয় গাড়ীসমূহত অসংযত অৱস্থাত লৈ যোৱা হয়, যি ধৰণে আচলতে তেওঁলোকক নিয়া হয় কোনো ছেফটি নাথাকে আৰু সেনেকৈ টালি টোপোলা লৈ যোৱাৰ ফলত গাড়ীখনো দ্ৰুত বেগত আছিলে বুলি আমি খবৰ পাইছোঁ। যদি দ্ৰুত বেগত থকা এখন গাড়ীত ইমানখিনি মানুহ 30ৰ পৰা 40 জন মানুহ যদি এখন ছটাহাতীত তুলি নিবলৈ হয়, তাৰপিছত দুৰ্ঘটনাত পতিত হ'লে ইয়াৰ অৱস্থা কি হয় আপোনালোকে হয়তো বুজি পাইছে। আৰু তেনে এটা ঘটনা সংঘটিত হ'ল গেলেকীৰ নআলিত, য'ত হাতীপতি আৰু বগীচাপৰিৰ পৰা শ্ৰমিকসকলক লৈ যোৱা হৈছিলে। ক'ত দুখ পালে? মাথাত দুখ পাইছে। আৰে কিমান আহিছিলে মানুহ? মানুহ আহিছিলে 40-45 মান আহিছিলে। নহয়, হ'ব পাৰে কিজানি বহি থাকক কিমান আহিছিলে? গাড়ী স্পীডত আছিলে নি? স্পীডত আছিলে। কোন বাগানত কৰিব গৈছিলে? আঠখেল বাগান। আঠখেল সদায় যায় নেকি তাত? সদায় যাওঁ আমি কোম্পানী। কি গাড়ীত যায়? কোম্পানী আঠখেল সদায় যায় ন? আজি গৈ থাকোতে হ'ল। গেলেকী নপাওঁতে লগত তুমিও আছিলা নি? তুমি দুখ পালা নি? নাই ভৰিত? গাড়ী স্পীডত আছিলে? গাড়ী স্পীডত মানে ইমানো স্পীডত নাই গাড়ী। তাত মানুহে কোৱা মতে স্পীডত আছে বুলি কৈছে, য'ত দেখিছে মানুহে। 40-45ৰ ওপৰত আছে নি মানুহ? 40টা মান 40 মান আছে। কি গাড়ী আছিলে? এচি গাড়ী। ছটাহাতী নি এইখন? নহয় এচি জানো কি দুখ পাইছে। দুখ পাইছে। কিমান আছিলে মানুহ? মানুহ আছিলে অলপ। 40-45 মান আছে। নাজানো হিচাপ নাই। গাড়ী কি গাড়ী আছিলে? এচি গাড়ী। এচি গাড়ী মানে এখন মেজিক টাইপৰ এখন গাড়ীখন নে এইখন? ছটাহাতী। মানে আপোনালোক ওপৰত উঠি গৈছিলে? হয় ওপৰত। এই বডিত কোনখন বাগান গৈছিলে? আঠখেল বাগান। আঠখেল বাগান। সদায় তাতে কাম কৰেগে? সদায় আজি স্পীডত আছিলে গাড়ী? স্পীডত নাই আপোনাৰ ইমান স্পীডত নাজানো। গোটেইখিনি ইয়ালৈকে আহিছে নে? হয় আহিছো। ক'ত দুখ পালে? পিঠিত আৰু পিঠিত দুখ পাইছে? কিমান আছিলে মানুহ এনে গাড়ীখনত? মানুহ আছিলে 40-45 মান আছিলে। ইমানটো নাই, কমটি আছিলে। কিন্তু 30-40 ইমানৰ ভিতৰত আছে হয় নাই? 30 নহ'ব, কমটি হ'ব। কমটি হ'ব। বহুতে কৈছে 30-40 আছে। हिसाब से बोल है मीठा কথা বলকে লাভ না নাই বেছি মানুহ তোনে কষ্ট পেলে কম মানুষ में गाड़ी একটা পাল্টি নাই গাড়ীটো কি গাড়ী আছিলে? এইটো ছটাহাতী। গাড়ী স্পীডত আছিলে? গাড়ী অকমান স্পীডত আছিলে। সদায় তাতে কাম কৰা নেকি? তাতে কাম কৰোঁ। ক'ত? আঠখেল বাগান। আঠখেল বাগান। এতিয়া যাওঁতে কোনটো হ'ল এক্সিডেণ্টটো? এক্সিডেণ্ট এই আঠখেল আঠখেল।
তোক কি সেই বাউসীত দুখ পাইছ ন কিহত দুখ পাইছে আপুনি মই হাতত দুখ পাইছো হাতত কিমান আছিলে মানুহ মানুহ হিচাপ নাই কৰা বাৰু কিন্তু 30-40ৰ ভিতৰত আছে ন সেনেকুৱাই কিবা এটা হ'ব কি লাগে গাড়ী হয় এচি গাড়ী এচি গাড়ী মানে ওপৰতে উঠি গৈছিলে গোটেইবোৰ ন এই গাড়ী স্পীডত আছিলে গাড়ী স্পীডে আছিলে স্পীডে আছিলে সদায় তাতে কাম কৰে নি আপোনালোক আঠখেল বাগান তাৰ এতিয়া বাগানৰ মানুহ আহিছে নি কোনোবা ইয়ালৈ ইয়ালৈ জানো অহা নাই চাগে এতিয়া ড্ৰাইভাৰজন ক'ত আছিলে বাগানৰে নি নহয় আমাৰ গাঁৱৰে সদায় মানে আপোনালোক তাত গুচি যায় কাম কৰিব আজি গেলেকী কোনডোখৰত হ'ল গাঁৱৰে কি দেখোন আপোনাৰ এই নোৱালী বুলি কয় নেকি দেখোন আমি হোৱা এক্সিডেণ্টত দেখোন নৱালী তাত হৈছে